আপনিও আহেন। আপনার নাম? ওর নাম জাহাঙ্গীর আলম। আচ্ছা, আপুনি আপুনি সম্প্ৰতি জেলৰ পৰা ওলাইছে ন? আপুনি জেলত আছিলে? আছিলো। কিমান দিন আছিলে? মই অলৰেডি 66 ডেজ অনলি। আচ্ছা, কিবা কেছত গৈছিলে, সোমাইছিলে? হয়। জেলৰ ভিতৰতে আচলতে আপুনি এটা বৰ্ণনা কৰিছে আমাক, এই কথাখিনি আমাৰ দৰ্শকসকলক জনাওক। আচলতে জেলৰ ভিতৰত কি চলি আছে? হয়, আপোনালোকে তাতে মানে যিখিনি ভিডিঅ' পাইছে, আমিও তাতে আছিলো। ভিডিঅ'খিনি হয় সঁচাই হয়। তেতিয়া তাতে ডাব্বু খেলাটো তাতে চলে আৰু ৰুম ভাড়াখিনি লয়। আচ্ছা, প্ৰতিটো ৰুমত এজন এজনকৈ মেট থাকে। সেই মেটত মানে যিবিলাক হাজতি সোমায়, সেই হাজতিসকলৰ পৰা মানে 500 টকা 1000 টকা এইবিলাক মানে খোজে, আৰু পইচাখিনি নিদিলে মানে তেখেতক বেয়া এটা জাগা দিয়ে। সেই ৰুমৰ ভিতৰত টয়লেট আছে, টয়লেটত ওচৰতে দিয়ে, আৰু যিবিলাক মানুহে পইচা দিয়ে তেখেতসকলক ভাল এইখিনি জাগা। আচ্ছা, এটা কথা, যেহেতু আপনি ডাব্বু খেলার কথা উল্লেখ করেছে, আমি জানা মতে তাতে ড্রাগসরও বিক্রি হয়। আপনি দেখিছে নেকি আপনার সন্মুখত? হয়, মই দেখিছো। কি হয়, কিছুমান মানুহবিলাকক মানে এনেই নিচিনো, চিনা নাযায়, কিন্তু সেই বস্তুবিলাক খোৱাটো মই দেখিছো। খাইছে। কি খায়? কি খায়? টেবলেট আছে। টেবলেটটো মানে কি তেনেকুৱাকৈ মানে ছিঙি পেলাই ভিতৰত যিখিনি পাউডাৰ আছে সেইখিনি খায়। কোনে দিয়ে এই বস্তুবিলাক? কোনে আনি দিয়ে সেইটোতো মই নাজানো কোনে দিয়ে। কিমানজন এনেকুৱা খায় তাতে? ইয়াতে প্ৰতিটো ৰুমতে খায়। কেইজনমান হ'ব? প্ৰতিটো ৰুমতে তেনেকুৱা ধৰণৰ ল'ৰা আছে, ড্ৰাগ আসক্ত ল'ৰা আছে। তেখেতসকলে ক'ৰ পৰা পায় আমি সেইটোও নাজানো, কিন্তু খোৱাটো আমি দেখিছো। ইনজেকশ্যন বেজি কিবা লয়? বেজি লোৱাটো আমি দেখা নাই। মদো পোৱা যায়? সেইটো মই দেখা নাই। মই গাঞ্জাটো দেখিছো। গাঞ্জাটো চলে। গাঞ্জা মানে কোনে দিয়ে এই বস্তুবিলাক? যেহেতু আপনি আসলে 66 ডেজ মানে ধৰক কিমান পায়? মইতো সেইখিনি দেখা নাই নে কোনে ক'ৰ পৰা আনিছে কি কৰিছে, কিন্তু গাঞ্জাটো খোৱাটো 500 টকা নিদিলে কি হয়? 500 টকা নিদিলে তাৰমানে জাগাটো মানে ৰুমৰ ভিতৰত যে টয়লেট আছে, মানে লেতেৰা গোন্ধ আহে, সেই টয়লেটৰ ঠাইখিনিতে মানে থাকিবলৈ দিয়ে, হাজতিবিলাকো থাকিব দিয়ে। মানে টয়লেটৰ ভিতৰত ৰাখিব দিয়ে? ভিতৰতো হয়, টয়লেটৰ কাষতে দিয়ে। টয়লেটটো কেনেকুৱা? পৰিৱেশ কেনেকুৱা? পৰিৱেশ তেনেকুৱা নহয়। টয়লেটটো মানে এনেকুৱা জাম হৈছে, মানে পোকবিলাক মানে উঠি আহে ৰুমত। তেনেকুৱা ঠাইত তেওঁলোকে পইচা দিলে ভাল জাগা দিয়ে। মেট আছে, মেটক দিলে মেটে মানে মেটে লয়। মেটৰ নাম কি? মোৰ পইচাটো ফকিৰ চান মেট বুলি এজন মানুহ আছিলে, ৰুম নাম্বাৰ 4, তেখেতে মোক দিছিল। তেখেতৰ ওচৰতে জাগা দিছিল। আপুনিও দিছিলে পইচা? হয়, মই 500 কিয় দিছিলে আপুনি? মোৰ পৰা লৈছে, মানে মোক তেনেকুৱা নকৰিলে মোক বেয়া ঠাইত দিব বুলি কৈছে। 500 টকা কিমান দিনৰ কাৰণে দিব লাগে? কিমান দিনৰ কাৰণে দিব লাগে? সেইটো কোনো কথা নাই। যিয়ে যিমান দিন থাকে সেইকাৰণে এটা পাৰ মান্থ নহয়। মই যিমান দিন থাকিলো হয় 500 টকাতেই চলিলো হয়। এই কথাবোৰ জিলা কাৰাগাৰ অধীক্ষক নাজানে? সেইটো মই নাজানো। অলপ আগতে আপুনি কৈছিলে এই ঘটনাটো হ'ল কি আপুনি কি চাকৰি কৰে কি না কৰে নহয়, চবকে মানে যেতিয়া গেটৰ ভিতৰৰ পৰা সোমায়, গেটৰ ভিতৰত লৈ যায়, তেতিয়া 3-4জন ৰুমৰ মেটবিলাক থাকে, তেখেতসকলে টনাটানি কৰে, টনা আজোৰা কৰে যে মোৰ ৰুমত দিয়ক তেনেকুৱাকৈ দিয়ে কৰে। কৰাৰ পিছত যেতিয়া এজন মানুহে পায় সেই হাজতিজনক সোধে যে আপুনি কি কাম কৰে, এনেকুৱাকৈ সোধে। দাদা, এটা কথা, এটা মূল প্ৰসংগত আহি আছো। আপুনি অথনিতে চবকে জনাইছে এই যে যোনটো সম্প্ৰতি এগৰাকী ৱাৰ্ডেন, মহিলা ৱাৰ্ডেনৰ লগত অত্যাচাৰ হৈছে, শাৰীৰিক নিৰ্যাতন হৈছে, এইটো আপুনি কিবা দেখিছে নেকি? মই তেনেকুৱাকৈ দেখা নাই। এইটো প্ৰসংগত আপুনি একো নাজানে তাৰমানে? এইটো মই দেখা নাই। এইটো বাহিৰত হৈছে তাৰমানে? সেইটো মোৰ মিছেছে মোক কৈছে যে 20 টকা এটা দিব লাগে। মোৰ মিছেছক মই কৈ দিছো যে টকা নিদিবা ইয়াত, মানে মই 500 টকা দি পেলাই মই ঠকিছো, ইয়াত আৰু পইচা নিদিবা তুমি। মোৰ মিছেছক মই এনেকুৱা কৈছো। পইচাটো দিছে তেখেতসকলে চাগে, মই কিন্তু নাজানো, মই সোধাও নাই যে পইচা দিছে নে নাই। আপোনাৰ ৱাইফৰ পৰা 20 টকা লৈছিলে? মোৰ ৱাইফৰ পৰা 20 টকা লৈছিল। দাদা, এইটো কথা কওকচোন, সেই যে আপুনি যে অলপ আগত ক'লে যে মোৰ মিছেছে কৈছে মোক 20 টকা। দাদা, এই মহিলাগৰাকী কৈছে যে আপুনি সদায় মানে চুপাৰডেণ্ট গৰাকী সদায় পিছফালে ঘূৰি থাকে বুলি কৈছিলে অফ কেমেৰা। কি কয়, কি দেখিছে? এইটো তেখেতৰ মানে এৰিয়া জেল হয়, তেখেতসকলে ঘূৰিব পাৰে, সেইটো আমি ক'বলগীয়া একো নাই।
আচ্ছা, জেলৰ ভিতৰত আৰু কি হাৰাশাস্তি দিয়ে যদি কোনোবাই নিজৰ তেওঁলোকৰ কথা যদি নামানে? হাৰাশাস্তি কেনেকে দিয়ে, কি দিয়ে? শাস্তিটো তেখেতসকলে পুৰণা কয়েদী বিলাকৰ মানে এনেকুৱা অৱস্থা, কয়েদী বিলাক যিবিলাক কয়েদী আছে যিজন তেখেতসকলে মানে বহুত দাদাগিৰি কৰি চলে তাত। হাজতী বিলাকে কথাই ক'ব নোৱাৰে তাত। কিবা ক'লে এইটো প্ৰসংগত নহয়, বেলেগ এটা প্ৰসংগ লগাই হাজতী বিলাকক মানে মাৰধৰ কৰে। মাৰধৰ কৰে। খানাটো এনেকুৱা বেয়া, ক'ব নোৱাৰো মই আৰু ভাষাত। পইচা নহয়, হোটেল আছে, প্ৰতিটো ৰুমতে হোটেল আছে। ময়ো হোটেলত খাই আহিছিলো। কিমান টকা হোটেল? হোটেল কোনে চলায়? হোটেল মেট বিলাকক দিছে দায়িত্ব। কোনে দিছে দায়িত্ব সেইটো মই নাজানো। খানাটো মই প্ৰায় 66 ডেজ থাকিছো, 6-7 হাজাৰ মান মই বিল দি থৈ আহিছো। এই পইচাবিলাক আপোনাক মানে সেই হাজতী বিলাকক দিব লাগে? না, মেটক দিব লাগে। মেটে হোটেলটো বনাইছে। মানে টোটাল ভিতৰৰ কাৰবাৰখিনি মেটে গোটেইখিনি চাই কৰে। আৰু মেটে আমাক কৈছিলে যে এইবিলাক যদি আমি নকৰো, আপোনালোকে যদি এনেকুৱাকৈ নামানে তেনেহলে জেলত থাকিব নোৱাৰে। অত্যাচাৰ কৰিছে।